নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। লছ এঞ্জেলছৰ ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই গ'ল বহু তাৰকাৰ ঘৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। দাউ দাউকৈ জ্বলি উঠিছে সমগ্ৰ লছ এঞ্জেলছ। লছ এঞ্জেলছৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। তীব্ৰ বতাহৰ ফলত অৰণ্যৰ পৰা অহা জুয়ে চহৰখনৰ হাজাৰ হাজাৰ অট্টালিকা আগুৰি ধৰিছিল আৰু চাৰিওফালে কেৱল দাউ দাউকৈ জ্বলি উঠিছে সমগ্ৰ লছ এঞ্জেলছ। লছ এঞ্জেলছৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। তীব্ৰ বতাহৰ ফলত অৰণ্যৰ পৰা অহা জুয়ে চহৰখনৰ হাজাৰ হাজাৰ অট্টালিকা আগুৰি ধৰিছিল আৰু চাৰিওফালে ভয়ংকৰ জুই বিয়পি পৰিছিল। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত গোটেই পৰ্বতটো ৰাতি জ্বলি থকা আঙুঠাৰ দৰে ৰঙা দেখা গৈছে। এই মুহূৰ্তত জনাই গৈছে এটা বিগ ব্ৰেকিং নিউজ। এই জুইৰ ফলত বনাঞ্চলৰ 5,000 হেক্টৰতকৈ অধিক এলেকা ক্ষতিগ্ৰস্ত হৈছে। জুইৰ ফলত প্ৰায় 1,100টা অট্টালিকা সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গৈছে আৰু 28,000 লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। একে সময়তে 5জন লোকৰ মৃত্যু হৈছে। জুই ইমানেই ভয়ংকৰ আছিল যে লছ এঞ্জেলছৰ চাৰিওফালে কেৱল জুই দেখা গৈছে। ঘৰবোৰৰ পৰা জুই বাঢ়ি গৈছে। প্ৰায় 50,000 লোকক লগে লগে তেওঁলোকৰ ঘৰ খালী কৰিবলৈ কোৱা হৈছে আৰু একে সময়তে প্ৰায় 3 লাখ লোকক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনে চহৰখনত জৰুৰীকালীন অৱস্থাৰো ঘোষণা কৰিছে।